নমস্কাৰ হোম পৰীক্ষাৰ্থী আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্ঞানঘৰ আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো মোৰ সাধাৰণ জ্ঞানৰ পাৰ্ট 24 হয় যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ চাব পাৰিব প্ৰথম প্ৰশ্ন পং বান কোনখন ৰাজ্যত অৱস্থিত উত্তৰ হিমাচল প্ৰদেশ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কোনখন ৰাজ্যত অৱস্থিত উত্তৰ হৈছে গুজৰাট কোনখন চহৰক পিংক সিটি বুলি কোৱা হয় উত্তৰ জয়পুৰ ফাউণ্টেইন পেনৰ উদ্ভাৱক কোন উত্তৰ হৈছে পেন্ট্ৰাছে পয়নাৰু ছিংগাপুৰৰ পুৰণি নাম কি উত্তৰ হৈছে ছিংগাপুৰৰ পুৰণি নাম হৈছে ছিংগাপুৰা ইডেন গাৰ্ডেন কোনখন ৰাজ্যত অৱস্থিত উত্তৰ ইডেন গাৰ্ডেন পশ্চিম বংগত অৱস্থিত কোনখন ৰাজ্যত তুংগভদ্ৰ মথাউৰি অৱস্থিত তুংগভদ্ৰ মথাউৰি কৰ্ণাটক ৰাজ্যত অৱস্থিত কোনখন ৰাজ্যত ৰংগ্ৰিত মথাউৰি অৱস্থিত উত্তৰ ছিকিম কোনখন নদীত ৰাণা প্ৰতাপ সাগৰ বান্ধ নিৰ্মাণ কৰা হৈছে উত্তৰ চাম্বল নদীৰ ওপৰত ৰাণা প্ৰতাপ সাগৰ বান্ধ নিৰ্মাণ কৰা হৈছে মহাকাশ কক্ষপথলৈ যোৱা প্ৰথম প্ৰাণীটোৰ নাম কি উত্তৰ হৈছে কুকুৰ যাৰ নাম আছিল লাইকা কোন চনত আৰ্যভট্টা উন্মোচন কৰা হৈছিল উত্তৰ ভাৰতৰ কৃত্ৰিম উপগ্ৰহ আৰ্যভট্টা 1975 চনত উন্মোচন কৰা হৈছিল স্নুকাৰ খেলাত বলৰ সংখ্যা কিমান উত্তৰ হৈছে স্নুকাৰ খেলাত বলৰ সংখ্যা হৈছে 22টা ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ ইছৰোৰ মুখ্য কাৰ্যালয় বেংগলোৰত অৱস্থিত এখন চেকৰ বৈধতা সময় কিমান উত্তৰ 3 মাহ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 28 ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি উত্তৰ হৈছে হিন্দুস্তান বেংক বায়ুত নাইট্ৰজেনৰ শতকৰা হাৰ কিমান উত্তৰ 78% লেংপুই বিমানবন্দৰ কোনখন ৰাজ্যত অৱস্থিত উত্তৰ লেংপুই বিমানবন্দৰ মিজোৰামত অৱস্থিত কয়না বান কোনখন ৰাজ্যত অৱস্থিত উত্তৰ হৈছে কয়না বান মহাৰাষ্ট্ৰত অৱস্থিত বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত উত্তৰ বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত অৱস্থিত নেপিয়াৰ মিউজিয়াম কোনখন ৰাজ্যত অৱস্থিত উত্তৰ হৈছে নেপিয়াৰ মিউজিয়াম কেৰালাত অৱস্থিত কোন ৰাজ্যত বিৰজা মুণ্ডা বিমানবন্দৰ অৱস্থিত শুদ্ধ উত্তৰ ঝাৰখণ্ডত বিৰজা মুণ্ডা বিমানবন্দৰ অৱস্থিত HAL এৰোস্পেচ মিউজিয়াম কোনখন ৰাজ্যত অৱস্থিত উত্তৰ কৰ্ণাটক ৰাজ্যত অৱস্থিত কৰ্ণাটক ৰাজ্যৰ বেংগলোৰত HAL এৰোস্পেচ মিউজিয়াম অৱস্থিত আমাৰ সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহটোৰ নাম কি উত্তৰ হৈছে শুক্ৰ গ্ৰহ কোনটো গ্ৰহক পৃথিৱীৰ যমজ হিচাপে জনা যায় উত্তৰ শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলিও কোৱা হয় কোনখন ৰাজ্য অন্য ৰাজ্যৰ সৈতে সৰ্বোচ্চ সীমা ভাগ কৰে উত্তৰ উত্তৰ প্ৰদেশ কম্পিউটাৰত বেছিভাগ প্ৰচেছিং ক'ত হয় উত্তৰ CPUত আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম কি আছিল উত্তৰ আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম আছিল জৰ্জ ৱাশ্বিংটন কম্পিউটাৰ বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয় উত্তৰ কম্পিউটাৰ বিজ্ঞানৰ পিতৃ বুলি চাৰ্লছ বেবেজক কোৱা হয় PDFৰ সম্পূৰ্ণ ৰূপটো কি উত্তৰ হৈছে পোৰ্টেবল ডকুমেণ্ট ফৰমেট তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল ধন্যবাদ